গুড মৰ্ণিং। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি মাধ্যমিক শিক্ষা আয়োগ, যিখন শিক্ষা আয়োগ 1952-53 চনত গঠন কৰা হৈছিল, সেই আয়োগখনৰ যিখিনি মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম আৰু পাঠ্যক্ৰমত থকা যিখিনি দোষ ত্ৰুটি আৰু পাঠ্যক্ৰম এখন প্ৰস্তুত কৰিবলৈ যাওঁতে আমি কি বিশেষ দিশৰ ওপৰত নজৰ ৰাখিব লাগে, সেই বিশেষ কথাখিনিৰ ওপৰত আলোচনা কৰা হ'ব। ইতিমধ্যে আমি মাধ্যমিক শিক্ষা আয়োগখন বা আয়োগখনৰ যি লক্ষ্য বা সেই সময়ত মাধ্যমিক শিক্ষা ব্যৱস্থাত চলি থকা যিবিলাক সমস্যা, সেই সমস্যাবিলাকৰ বিষয়ে আমি ইয়াৰ আগৰ ক্লাছত আলোচনা কৰিছোঁ। মাধ্যমিক শিক্ষা আয়োগখনে মাধ্যমিক শিক্ষাৰ যি পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমত কিছু দোষ বা পাঠ্যক্ৰমত কিছু এনেকুৱা ব্যৱস্থা দেখা পাইছিল, যিখিনি ব্যৱস্থাই সেই সময়ৰ ছাত্ৰ ছাত্ৰীখিনিক পৰ্যাপ্ত পৰিমাণে সহায় কৰিব পৰা নাছিল। প্ৰথমতে পাঠ্যক্ৰমৰ যিখিনি বিষয়বস্তু, সেই বিষয়বস্তুখিনি বৰ ঠেকগণ্ডিৰ আছিল। ঠেকগণ্ডিৰ এইটো বুজাইছে যে পাঠ্যক্ৰমখনৰ বিষয়বস্তুখিনিয়ে ছাত্ৰ ছাত্ৰীখিনিৰ সামগ্ৰিক যিখিনি বিকাশ, সেই বিকাশখিনিত সহায় হ'ব পৰা যি বিষয়বস্তু, সেই বিষয়বস্তুখিনি অন্তৰ্ভুক্ত কৰা নাছিল। এনেকুৱা দেখা গৈছিল যেন ছাত্ৰ ছাত্ৰীখিনিক আমি উচ্চতৰ মাধ্যমিক বা মাধ্যমিক এই স্তৰটো পাৰ কৰাই আমি তেওঁলোকক উচ্চ শিক্ষাৰ কাৰণে বা কলেজীয়া বা বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ কাৰণে আমি তেওঁলোকক প্ৰস্তুত কৰিব লাগে, এনেকুৱা দেখা গৈছিল। ২ নম্বৰ পইণ্টটো আহিল যে মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমত যিখিনি বিষয়বস্তু দিয়া আছিল, সেইখিনি পুথিগত আছিল, তত্ত্বমূলক আছিল, আৰু তাৰ লগত এনেকুৱা কিছুমান দিশ দেখা গৈছিল যে যিবিলাক বিষয় হয়তো শিক্ষাৰ্থীয়ে বিচৰা নাছিল, তেনেকুৱা বিষয় কিছুমান অন্তৰ্ভুক্ত কৰি পাঠ্যক্ৰমখন অলপ মানে অদৰকাৰী কিছুমান বা শিক্ষাৰ্থীক প্ৰয়োজন নোহোৱা কিছুমান বিষয় তাতে সোমাই সেইখন অলপ বহল ধৰণৰ কৰা হৈছিল, যাক হয়তো এটা নিৰ্দিষ্ট সময়ত শিক্ষাৰ্থীখিনিয়ে তাক সম্পূৰ্ণভাৱে আহৰণ কৰিব পৰা নাছিল, এনেকুৱা দেখা গৈছিল। ৩ নম্বৰ পইণ্টটো আছিল যে পাঠ্যক্ৰমত যিবিলাক বিষয়বস্তু থাকে, সেই বিষয়বস্তুবিলাকৰ যদি কোৰিলেশ্যন থাকে বা সহসম্বন্ধ থাকে, তেতিয়াহ'লে বিভিন্ন বিষয় আহৰণ কৰাত সহায় পোৱা যায় বা তাৰ পৰা কিছু মানে এটা বিষয়ৰ পৰা আন এটা বিষয় অধ্যয়ন কৰোঁতে সেই বিষয়ৰ মাজত এটা যোগাযোগ বা এটা যোগসূত্ৰ পোৱা যায়, যিখিনিয়ে শিক্ষাৰ্থীখিনিৰ সময় কষ্ট তেওঁলোকক লাঘৱ কৰে। যেনে উদাহৰণস্বৰূপে শিক্ষা আৰু মনোবিজ্ঞান। তো শিক্ষা আৰু মনোবিজ্ঞান, যেতিয়া আমি শৈক্ষিক মনোবিজ্ঞান যেতিয়া আমি আলোচনা কৰোঁ, তেতিয়াহ'লে শিক্ষা আৰু মনোবিজ্ঞানে এই দুইটা বিষয়ে আমাক শৈক্ষিক মনোবিজ্ঞানখন আহৰণ কৰাত আমাক সহায় কৰে। যেনেকুৱাকৈ গণিত বিষয়টোৱে পদাৰ্থ বিজ্ঞান হওক বা ৰসায়ন বিজ্ঞান হওক, এনেকুৱা বিষয়বিলাকত সহায় কৰে। গতিকে এই বিষয়বিলাকৰ মাজত যেতিয়া এটা সহসম্বন্ধ বা এটা যোগাযোগ থাকে, তেতিয়া সেই বিষয়টোৱে ছাত্ৰ ছাত্ৰীখিনিক যথেষ্ট পৰিমাণে বিভিন্ন বিষয়ৰ মাজত এটা সম্বন্ধ স্থাপন কৰাত সহায় কৰে। তাৰ পৰৱৰ্তী পইণ্টটো হ'ল যে আমাৰ পাঠ্যক্ৰমত কাৰ্য বা এক্টিভিটিৰ ব্যৱস্থাটো কম। মানে পুথিগত যিখিনি জ্ঞান বা তত্ত্বমূলক যিখিনি জ্ঞান, সেই জ্ঞানখিনিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। আমি প্ৰেক্টিকেল বা ব্যৱহাৰিক দিশটোৰ ওপৰত সেই সময়ৰ যি মাধ্যমিক শিক্ষা ব্যৱস্থা, সেই মাধ্যমিক শিক্ষা ব্যৱস্থাত যি পাঠ্যক্ৰম প্ৰচলন কৰা হৈছিল, সেই পাঠ্যক্ৰমত সেই ব্যৱস্থাবিলাক নাছিল, আৰু যাৰ ফলত শিক্ষাৰ্থীখিনিৰ ব্যৱহাৰিক দিশটো বা প্ৰেক্টিকেল যিটো দিশ, সেই দিশটোত কি হৈছিল, কিছু পৰিমাণে ব্যাঘাত জন্মিছিল। তাৰপিছত শিক্ষাৰ্থীৰ যিখিনি বা কিশোৰ কিশোৰীসকলৰ, যিহেতু মাধ্যমিক শিক্ষাটো লাভ কৰা হয় কৈশোৰ কালত, গতিকে মাধ্যমিক শিক্ষাৰ এটা বিশেষ গুৰুত্ব এটা আছে, বা মাধ্যমিক শিক্ষাৰ সমগ্ৰ যিটো স্তৰ, সেই স্তৰটোতেই আমি
কিশোৰ কিশোৰীসকলক বা সেই মানে এডোলেচেণ্ট যিটো ষ্টেজ, আমি সেই ষ্টেজটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। ইতিমধ্যে আমি পাইছোঁ যে সেই কৈশোৰ কালটো ধুমুহা আৰু পীড়নৰ কাল, বা সেইটো সময়ত ছাত্ৰ ছাত্ৰীখিনিয়ে বিপথে পৰিচালিত হোৱাৰ যথেষ্টখিনি মানে স্কোপ থাকে। গতিকে আমি তেওঁলোকক সেই মাধ্যমিক শিক্ষাৰ যিখিনি বিষয়বস্তু বা মাধ্যমিক শিক্ষাৰ লগত জড়িত যিখিনি এক্টিভিটি বা কাৰ্যকলাপ, সেই কাৰ্যকলাপৰ জৰিয়তে আমি তেওঁলোকক কণ্ট্ৰল বা নিয়ন্ত্ৰণ আমি কৰিব লাগিব। তেওঁলোকক আমি ভৱিষ্যতৰ এজন মানে উপযুক্ত নাগৰিক বা ভৱিষ্যতৰ এজন ভাল মানুহ হিচাপে আমি তেওঁলোকক গঢ়ি তোলাত যাতে এই মাধ্যমিক শিক্ষা ব্যৱস্থাই সহায় কৰিব লাগে, আমি সেইটো বিষয়ৰ ওপৰত বা সেইটো দিশৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। কিন্তু সেই সময়ৰ মানে 1952-53 চনৰ যি মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমবিলাকত এই মানে কিশোৰ কিশোৰীসকলৰ যিখিনি চাহিদা বা তেওঁলোকৰ যিখিনি প্ৰয়োজন, সেই প্ৰয়োজনখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হোৱা নাছিল। এনেকুৱা দেখাইছিল যেন পৰীক্ষা ব্যৱস্থাটো কেৱল মানে তেনেকুৱাকৈ গঠন কৰা হৈছিল বা গঢ়ি লোৱা হৈছিল য'ত শিক্ষাৰ্থীখিনিক কি কৰিব পাৰে, দমন কৰিব পাৰে। মানে পৰীক্ষা ব্যৱস্থাটো যেন এটা নিয়ন্ত্ৰণ কৰাৰ এটা আহিলা, শিক্ষাৰ্থীখিনিক যাতে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। তাৰপিছত নেক্সট পইণ্টটো হ'ল যে আমি বৃত্তিমূলক শিক্ষাৰ তেনেকুৱা বিশেষ কোনো ব্যৱস্থা ৰখা নাই বা গুৰুত্ব দিয়া নাই। মূল কথা বৃত্তিমূলক শিক্ষাটো কি, যে য'ৰ পৰা শিক্ষাৰ্থীখিনিয়ে এটা ভৱিষ্যতৰ নিৰাপত্তা পাব পাৰে, য'ত তেওঁলোকে তেওঁলোকৰ আহি থকা দিনবিলাকত যাতে তেওঁলোকে নিজকে স্বাৱলম্বী কৰিব পাৰে, যাতে তেওঁলোকে পৰনিৰ্ভৰশীল হ'বলগীয়া নহয়, এই বিশেষ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক আমি বৃত্তিমূলক বা ভকেশ্যনেল যিটো এডুকেশ্যন বা ট্ৰেইনিং, আমি সেইখিনি তেওঁলোকক প্ৰদান কৰিব লাগে। কিন্তু দেখা পোৱা গৈছে যে বহুত ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ নিৰাপত্তাটো দিয়াৰ ক্ষেত্ৰত বা তেওঁলোকক যিটো তেওঁলোকৰ উপাৰ্জনক্ষম কৰি তোলা যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাখিনি পাঠ্যক্ৰমৰ যিখিনি বিষয়বস্তু, সেই বিষয়বস্তুখিনিত অন্তৰ্ভুক্ত হোৱা নাছিল। এতিয়া আমি চাব লাগে যে আমি কি কৰিলে, কি এনেকুৱা দিহা বা ব্যৱস্থা কৰিলে আমি পাঠ্যক্ৰম এখন খুব সুন্দৰভাৱে বা খুব ভালভাৱে আমি শিক্ষাৰ্থীৰ বাবে প্ৰস্তুত কৰাটো বুজাব বা শিক্ষাৰ্থীখিনিয়ে তাক ভালকৈ আহৰণ কৰি বা সেই বিশেষ বিষয়বস্তুখিনিৰ জ্ঞানখিনি লাভ কৰি তেওঁলোকে নিজকে এজন উপযুক্ত লোক হিচাপে, এজন আদৰ্শ লোক হিচাপে বা এজন নাগৰিক হিচাপে নিজকে তেওঁলোকে প্ৰস্তুত কৰিব পাৰিব। আমি যিখিনি ইতিমধ্যে আমি সমস্যাৰ কথা ক'লোঁ, আমি সেই সমস্যাখিনি দূৰীকৰণৰ ব্যৱস্থাখিনি আমি কৰিব লাগিব। যেনে যে আমি পাঠ্যক্ৰমত অদৰকাৰী যিটো ভিৰ, বিষয়ৰ ভিৰ, আমি সেই ভিৰখিনি বাদ দিব লাগিব। তাত আমি সেইখিনি বিষয় অন্তৰ্ভুক্ত কৰিব লাগিব যিখিনি বিষয় শিক্ষাৰ্থীখিনিৰ কামত আহে বা তেওঁলোকে তাক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰে। এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ যদি শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমবিলাক যদি একধৰণেই যদি প্ৰস্তুত কৰা যায় বা শিক্ষাৰ্থীসকলৰ তেওঁলোকৰ যিখিনি নিজস্ব যিখিনি প্ৰয়োজন, তেওঁলোকৰ ৰুচি অভিৰুচি, তেওঁলোকৰ চাহিদা যদি এইখিনি তেওঁলোকে যদি পূৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে সেই বিশেষ পাঠ্যক্ৰমখিনিয়ে তেওঁলোকক সহায় নকৰিব। আজি যিখিনি গ্ৰামীণ অঞ্চলৰ যিখিনি ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী, গ্ৰামীণ অঞ্চলৰ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীখিনিয়ে হয়তো তেওঁলোকে কৃষি কৰ্মতো নিজকে ব্যস্ত ৰাখিব লগা হ'ব পাৰে। গতিকে তেওঁলোকক আমি পৰ্যায়ক্ৰমে হয়তো আমি কৃষিৰ শিক্ষা বা এগ্ৰিকালচাৰেল এডুকেশ্যনো আমি তেওঁলোকক দিব লগা হ'ব পাৰে। গতিকে এনেকুৱা ঠাই বিশেষে বা সেই ভৌগোলিক যিটো তেওঁলোকৰ পৰিৱেশ, সেই ভৌগোলিক পৰিৱেশটোৰ ওপৰত গুৰুত্ব দিও আমি হয়তো কিছু ক্ষেত্ৰত আমি তেনেকুৱা কিছুমান বিষয় অন্তৰ্ভুক্ত কৰিব লাগিব, যিবিলাক বিষয়ে তাৎক্ষণিকভাৱে তেওঁলোকক উপকৃত কৰিব পাৰে। তেওঁলোকৰ যি বিষয়বস্তু, মানে পাঠ্যক্ৰমৰ যিখিনি বিষয়বস্তু, সেই বিষয়বস্তুখিনিয়ে
তেওঁলোকৰ যিটো ডে টু ডে লাইফ বা তেওঁলোকৰ যিটো মানে দৈনন্দিন জীৱন, সেই দৈনন্দিন জীৱনত যাতে সহায়ক হ'ব পাৰে আৰু তাৰ লগে লগে তেওঁলোকৰ যিটো চলাই থকা বা প্ৰচলিত যিটো জীৱন, সেই জীৱনৰ লগত এটা সংগতি থাকিব লাগিব। তেওঁলোকে কৰি আছে কি আৰু তেওঁলোকে পাই আছে কি, তেওঁলোকে আহৰণ কৰি আছে কি আৰু তেওঁলোকে তাক ব্যৱহাৰ কৰি আছে কি, এই গোটেই ব্যৱস্থাবিলাকৰ লগত এটা সামঞ্জস্য থাকিব লাগিব। প্ৰয়োজন সাপেক্ষে তেওঁলোকক সেইবিলাক বিষয় অন্তৰ্ভুক্ত কৰিব লাগিব যিবিলাক বিষয়ে হয়তো তেওঁলোকক তাৎক্ষণিক কিছু উপাৰ্জনৰ পথ বা সকাহ তেওঁলোকক দিব পাৰে। কাৰণ আমাৰ ভাৰতবৰ্ষৰ এতিয়াও অধিক সংখ্যক লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। গতিকে স্বাভাৱিকতে তেওঁলোকৰ অভিভাৱকখিনিৰ, তেওঁলোকৰ মাক দেউতাকৰ যিটো আয় বা উপাৰ্জন, সেইটো হয়তো শিক্ষাৰ্থীখিনিক উপযুক্ত এটা শিক্ষা দিয়াৰ বাবে পৰ্যাপ্ত নহ'বও পাৰে। গতিকে যাতে শিক্ষাৰ্থীখিনিয়ে যি মিনিমাম বা ন্যূনতম যিখিনি তেওঁলোকৰ শিক্ষা, সেই শিক্ষাখিনি আহৰণ কৰি থকাৰ সময়খিনিতে যদি তেওঁলোকে এটা উপাৰ্জনৰ পথ এটা পাব পাৰে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত তেওঁলোকৰ যিখিনি শিক্ষা বা উচ্চ শিক্ষালৈকে তেওঁলোকে যোৱাৰ ক্ষেত্ৰত তেওঁলোকে কিছু পৰিমাণেও ইয়াৰ পৰা এটা সহায় লাভ কৰিব পাৰে। মূলতঃ পাঠ্যক্ৰমত গুৰুত্ব দিব লগা বিষয়বস্তুটো হ'ল সৌন্দৰ্য বা মূল্যবোধৰ শিক্ষা বা নৈতিক শিক্ষা, সেইখিনিও দৰকাৰী। কাৰণ মই ইয়াৰ আগতেই কৈছোঁ যে এডলেচেণ্ট পিৰিয়ডটো সেইটো ধুমুহা আৰু উপীড়নৰ কাল বুলি, য'ত খুব মানে সোনকালে তেওঁলোকে বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনাটো বেছি থাকে। গতিকে আমি সেই বিশেষ ছাত্ৰ ছাত্ৰীসকলক আমি নৈতিক শিক্ষা বা ভেলু এডুকেশ্যন বা মূল্যবোধৰ শিক্ষাৰ জৰিয়তে আমি তেওঁলোকক যাতে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ বা তেওঁলোকক যাতে আমি ভৱিষ্যতৰ এজন আদৰ্শ নাগৰিক হিচাপে গঢ়ি তুলিব পাৰোঁ। তেওঁলোকে যাতে কোনো ধৰণৰ অসামাজিক কাম কাজ বা যিবিলাক কাম কাজ সমাজখনে গ্ৰহণ নকৰে, আমি তেনেকুৱা যাতে কাম কাজবিলাকত তেওঁলোকে আগবাঢ়ি নাযায়, আমি সেইখিনিও তেওঁলোকক আমি প্ৰতিৰোধ কৰিব লাগিব, আমি তেওঁলোকক শিকাব লাগিব। পাঠৰ মাজত সহসম্বন্ধটোৰ কথা ক'লোৱে যে সেই সময়খিনিত নাছিল। গতিকে পৰৱৰ্তী আমি যিবিলাক পাঠ্যক্ৰম প্ৰস্তুত কৰিম, সেই পাঠ্যক্ৰমবিলাকত বিভিন্ন বিষয় বা বিভিন্ন পাঠৰ মাজত আমি সহসম্বন্ধ বা কোৰিলেশ্যনটো আমি স্থাপন কৰাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। পাঠ্যক্ৰমখন খুব বেছি ৰিজিড হ'ব নালাগে, এইখন অলপ ফ্লেক্সিবল হ'ব লাগে, যাতে প্ৰয়োজন সাপেক্ষে বা সময় সাপেক্ষে যাতে আমি ইয়াক পৰিৱৰ্তন কৰিব পাৰোঁ বা শিক্ষাৰ্থীখিনিৰ যিখিনি তেওঁলোকৰ প্ৰয়োজন বা শিক্ষাৰ্থীখিনি তেওঁলোকে যি ধৰণে বিচাৰে, ঠিক সেই ধৰণে যাতে আমি পাঠ্যক্ৰমখন প্ৰস্তুত কৰিব পাৰোঁ। আজিৰ পৰা 10 বছৰ আগতে, আজিৰ পৰা 20 বছৰ আগতে যিবিলাক বিষয়বস্তু আছিল, সেই বিষয়বস্তুবিলাক সেই সময়ত উচিত বুলি বা প্ৰয়োজনত আহা বুলি তেওঁলোকক সেইবিলাক বিষয় তাতে অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু আজি 10 বছৰ বা 20 বছৰ আগৰ বিষয় এটা হয়তো আজিৰ তাৰিখত সেইটো দৰকাৰী নহ'বও পাৰে। গতিকে আমি সময় সাপেক্ষে যদি বা প্ৰয়োজন সাপেক্ষে যদি আমি তাক পৰিৱৰ্তন নকৰোঁ, তেতিয়াহ'লে পৰম্পৰাগতভাৱে চলি অহা হয়তো বিষয়বিলাকে আজি আমাক সহায় নকৰিব পাৰে। গতিকে আজিৰ যিখিনি সময়, আজিৰ সময়খিনিত আমাক যি ধৰণৰ পাঠ্যক্ৰম প্ৰয়োজন হ'ব, তেনেকুৱা পাঠ্যক্ৰম আমি অন্তৰ্ভুক্ত কৰিব লাগিব। গতিকে ইয়াতে নমনীয়তাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব বা নমনীয়তাৰ দিশটোৰ প্ৰতি আমি চিন্তা কৰিব লাগিব। মই ভাবোঁ তোমালোকে যদি মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমত থকা দোষ ত্ৰুটি আৰু এখন সুস্থ বা ভাল এখন পাঠ্যক্ৰম বনাবলৈ হ'লে তাত কি কি বিশেষ দিশৰ ওপৰত গুৰুত্ব দিব লাগে, যদি এনেকুৱা প্ৰশ্ন আহে, মই ভাবোঁ তোমালোকে এইখিনি উত্তৰ লিখিব পাৰিবা। লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছোঁ, এতিয়া দেশৰ পৰিস্থিতি ইমান ভাল নহয়। দেশৰ এই দুৰ্দিনত তোমালোকৰ বা আমাৰ এই দুৰ্দিনত তোমালোকে খুব ধৈৰ্য সহকাৰে, খুব সহনশীলতাৰে তোমালোকে কামবিলাক কৰিবা। অনলাইন যি ব্যৱস্থা, সেই অনলাইন ব্যৱস্থাটোৰ তোমালোকে মেক্সিমাম লাভখিনি উঠোৱা। আমাৰ মহাবিদ্যালয় পৰিচালনা সমিতি, মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আমাৰ কৰ্মচাৰীসকল তোমালোকক সহায় কৰাৰ কাৰণে সদায় প্ৰস্তুত হৈ আছে।
তোমালোকে এই গ্ৰুপটোৰ জৰিয়তে শিক্ষা লাভ কৰা যিখিনি কাম সেই কামখিনিত কোনো কাৰণত তোমালোকে কনজুচি নকৰিবা। তোমালোকে অদৰকাৰী যিবিলাক পোষ্ট বা মেছেজ সেইবিলাক দি নাথাকিবা। খুব ভালকৈ তোমালোকে এইখিনি গ্ৰহণ কৰা আৰু যেতিয়া পৰিৱেশ পৰিস্থিতি ভাল হ'ব, যেতিয়া কলেজ ৰিঅ'পেন হ'ব বা পুনৰাই খুলিব, আমি তোমালোকক পৰীক্ষাৰ কাৰণে প্ৰস্তুত কৰাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে আমি নিশ্চয়কৈ ল'ম। পুনৰবাৰ তোমালোকক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত আৰু এটা বেলেগ ক্লাছৰ ফালে যাম। থেংক ইউ অল।